হয়, ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে ঢেকীয়াজুলি বৰছলাতো ইতিমধ্যে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰছলাত। আৰু এই বৰছলাত ইতিমধ্যে যি ব্ৰহ্মপুত্ৰ নদীৰ যি জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ যি এটা গুৰুত্বপূৰ্ণ পথ, যি আচলতে বৰছলাৰ পৰা শিঙৰি চিতলমাৰী সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথ ইতিমধ্যে বাঢ়নী পানীয়ে বুৰাই পেলাইছে। আৰু মই দেখুৱাইছোঁ এইটোৱে হৈছে যি এটা অতি গুৰুত্বপূৰ্ণ পথ। এই গুৰুত্বপূৰ্ণ পথটো বৰছলাৰ পৰা শিঙৰি হৈ যি চিতলমাৰী সংযোগী অতি গুৰুত্বপূৰ্ণ পথটো ইতিমধ্যে বানে বুৰাই পেলোৱাৰ ফলত ইয়াৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। ইয়াৰ জনসাধাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে যাতায়াত কৰোঁতে। আৰু ইয়াৰ ওচৰতে যি আচলতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে, ৰাষ্ট্ৰীয় উদ্যানখনতো বাঢ়নী পানীয়ে ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু ইয়াৰ যি বড়ো খেতি আছে, বড়ো ধানৰ খেতি, আৰু বড়ো ধানৰ খেতিও ইতিমধ্যে বাঢ়নী পানীত ডুব যোৱাৰ লগে লগে ইয়াৰ কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। মোৰ লগত উপস্থিত আছে স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। পথটো হ'ল আপোনাৰ বৰছলাৰ পৰা শিঙৰি যোৱাৰ পথ, বুজিছেনে? একেবাৰে ইয়াৰ পৰা অৱস্থা নাইকিয়া হৈ গৈছে। ল'ৰা ছোৱালীৰ হাহাকাৰ, স্কুল যোৱা ল'ৰা ছোৱালীৰ। আৰু ৰাইজে ধান খেতি কৰিছিলে, বড়ো ধানৰ খেতি, বহুত ফচলো ভাল আছিলে, কিন্তু হাতত নপৰিল ধানটো, চব পানীৰ তলত, বুজিছে? অৱস্থা একেবাৰে পানী, ধান নচৰা অৱস্থা খেতিয়কৰ। কি ক'ব আৰু, ক'বলগীয়া জেগাই নাই ইয়াত। আৰু ওচৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে। হয়, ওৰাং ৰাষ্ট্ৰীয় উদ্যানটো আমাৰ এই অঞ্চল, এইটো পানীৰ তলত বুৰ গৈছে এতিয়া। এই ষ্টাৰ্টিং, এতিয়া বানপানীৰতো সময় মানে আৰম্ভ হৈছেই। ইয়াৰ পিছৰ অৱস্থা কি হ'ব আৰু এইটো আপুনিয়ে কল্পনা কৰক। মাথাউৰিৰ এটা ব্যৱস্থা লাগিছিলে ইয়াত। আজি বহুত বছৰৰ পৰা এটা মাথাউৰিৰ ৰাইজে দাবী কৰিছিলে, কিন্তু আজিলৈকে এই মাথাউৰি ৰাইজে পোৱা নাই। গতিকে মাথাউৰি এটা হোৱা হ'লে এই জেগাখিনি বহুত বাচিলে হয়, খেতিয়কৰো উপকাৰ হ'লে হয়। কিন্তু মাথাউৰি নথকাৰ কাৰণে চাওক, এতিয়া পানীত ধান নচৰা অৱস্থা, ল'ৰা ছোৱালীয়ে স্কুল যাব নোৱাৰে, খেতিয়কে ধান হাতত নাপায়। আৰু এগৰাকী লোক আছে, মই জানিব বিচাৰিম, কি ক'ব দাদা? সম্পূৰ্ণ অঞ্চলটোতে এতিয়া প্লাবিত কৰিছে বাঢ়নী পানী। হয়, একেবাৰে সমগ্ৰ বৰছলাৰ পৰা শিঙৰি, চিতলমাৰী আৰু বছা ছিঙিমলু এই কেইবাটাও অঞ্চলত বানে সম্পূৰ্ণ বুৰ পেলাইছে। ৰাস্তা ঘাট, ধাননি পথাৰ, সমস্ত অঞ্চলৰ অৱস্থা একেবাৰে শোচনীয়। খেতিয়কৰ হাতত ধান নাই, পথাৰতে থাকিল আৰু কাটিবই নোৱাৰিলে। 90% ধান উদ্ধাৰ কৰিব নোৱাৰিলে। আৰু লগতে ল'ৰা ছোৱালীৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰাস্তা অহা যোৱা, স্কুল যোৱাৰ বিৰাট অসুবিধা। কেইবাটাও অসুবিধাৰ মানে লিষ্ট বনালে বহুত দীঘলীয়া হৈ যাব। মথাউৰিৰো প্ৰয়োজন আৰু ৰাস্তাৰ এইটো উন্নতিকৰণৰ খুবেই প্ৰয়োজন। হয়, আচলতে এনেধৰণে এতিয়া ৰাইজে হাহাকাৰ কৰিবলৈ গৈছে। ৰাইজে দাবী জনাইছে আচলতে ইয়াত মথাউৰি নোহোৱাৰ কাৰণে আচলতে এনেধৰণে প্ৰতি বছৰ ধৰি ইয়াত এনেধৰণে ৰাইজে বাঢ়নী পানীৰ সংকটত, আচলতে বাঢ়নী পানীৰ যি ভয়াৱহ ৰূপ ধাৰণ কৰে, সেই আচলতে বাঢ়নী পানীৰ সংকটত পৰিবলগীয়া হৈছে। প্ৰতি বছৰ ধৰি তেওঁলোকে দাবী জনাইছে যে চৰকাৰে ইয়াত এটা অতি সোনকালে এটা মথাউৰি ইয়াত নিৰ্মাণ কৰি আচলতে ৰাইজক বানমুক্ত কৰিবলৈ তেওঁলোকে দাবী জনাইছে। মই সামগ্ৰিক দৃশ্য মই দেখুৱাইছোঁ। এয়াই হৈছে যি বৰছলা অঞ্চলত বাঢ়নী পানীৰ তাণ্ডৱ ৰূপ। ইতিমধ্যে এটা পথ প্ৰায় 80% ইতিমধ্যে বুৰ গৈছে পথটো, আৰু এটা অতি ব্যস্ততাপূৰ্ণ পথ। আৰু এই পথটোৰে যাতায়াত কৰোঁতে এতিয়া ইয়াৰ ৰাইজসকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে এনেধৰণে এতিয়া ৰাইজে দাবী জনাইছে যে অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।